কাৰণে ইতিমধ্যে কাউন্সিল এখন গঠন কৰা হৈছে। গতিকে দেশী বুলি কোৱাৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে যে দেশীসকল যে খিলঞ্জীয়া মূলৰ মানুহ এই কথাষাৰ প্ৰথমবাৰৰ কাৰণে তেখেতে সভা পাতি পেলাই তেওঁ স্বীকৃতি দিছিলে। আৰু সেইকাৰণে বিভিন্ন সময়ত যি দেশী মূলৰ যিবোৰ সংগঠন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাও পাতি আছে, বিজু হাজৰিকাই তেওঁ কথা পাতি আছে। মই ভাবোঁ আগন্তুক দিনত তেওঁলোকৰ কাৰণে কিবা বিশেষ ব্যৱস্থা হয়তো কৰিব। দেশীসকল নিজৰ আইডেণ্টিফাইড ভুগিছে ছাৰ, তো নাই সেইটো হয়। কাৰণ কিয় এই যে ভুগিছে এইটো কাৰ কাৰণে আজি যে ভুগিছে এই যে শব্দটো আহিলে মূলগতভাৱে দায়ী ক'ল? মূলগতভাৱে দায়ী হৈছে কংগ্ৰেছ দল। কাৰণ কংগ্ৰেছ দলে এই খিলঞ্জীয়া মূলৰ মানুহসকলক যিটো ব্যৱস্থা কৰিব লাগিছিলে সেই সময়ত সেই সুৰক্ষাৰ ব্যৱস্থা কৰা নাই। তাৰে বিপৰীতে কি কৰিছে, বাংলাদেশৰ পৰা লাখ লাখ মানুহ আনি পেলাই আজি অন্ততঃ আমাৰ বিলাসীপাৰাতে হওক এই চব অঞ্চলতে হওক আজি যে আমাৰ দেশী মানুহ যে এজন অসমত এটাও MLA হ'ব পৰা নাই তাৰ মূলগত কাৰণ দোষ হৈছে আপোনাৰ কংগ্ৰেছ দল। তাৰপিছতো যদি দেশী মানুহসকলে যদি কংগ্ৰেছৰ পিছত যদি দৌৰি থাকে মোৰতো ক'বলগীয়া একো নাই। গতিকে সময় এতিয়াও হাতৰ পৰা ওলাই যোৱা নাই। দেশীসকলক মই এটা আহ্বান জনাইছোঁ, অলপতে মাদানীয়ে কিছু বক্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিপক্ষে। আৰু এগৰাকী বাংলাদেশী কোনোবা মহিলাই তেওঁ আগবঢ়াইছে যে বাংলাদেশতো মানুহ থাকিব পাৰে, ভাৰতো থাকিব পাৰে। মই আশা ৰাখিছোঁ যে আমাৰ দেশী মূলৰ যিসকল ব্যক্তি তেওঁলোকে যদি খিলঞ্জীয়া অন্ততঃ এই কথাষাৰত অন্ততঃ দেশী জাতীয় পৰিষদে হওক বা দেশী ছাত্ৰ সন্থাই হওক তেওঁলোকে অন্ততঃ প্ৰতিবাদ কৰি জনমত গঠন কৰক। তেতিয়া তেওঁলোকৰো ভাল, আমাৰো ভাল, অসমৰো ভাল। কাৰণ কিয় মাদানীহঁতে হৈছে কংগ্ৰেছৰ এজেণ্ট। তেওঁলোকে অসমত বিভ্ৰান্তি চলোৱাৰ কাৰণে যাতে ইয়াত এটা সংঘৰ্ষ যাতে হয়। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত এজনো মুছলিম মানুহ হত্যা হোৱা নাই, এটা গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, দ্বিতীয়তে হওক বা কোকৰাঝাৰতে হওক মানুহ শান্তিৰে বসবাস কৰি আছে। আৰু এইখিনিৰ কাৰণে তেওঁলোকে নিৰ্বাচন আহিছে কাৰণে তেওঁলোকে সাম্প্ৰদায়িক কথাৰে উচতনি দি আমাৰ মাজত বিভাজনৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলাইছে। মই আহ্বান জনাইছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কাৰ্যকৰ্তাই আগুৱাই আহিব নালাগে, প্ৰথমতে আগুৱাই আহক, খিলঞ্জীয়া দেশীসকলে আগুৱাই আহক আৰু তেওঁলোকে আগুৱাই আহিলে তেওঁলোকৰ পাছত আমি থাকিম। ধন্যবাদ।